Affairs Government of India এটা ডিরেকশন দিছিলে রিওপেনিং অফ ইমিগ্রেশন সেন্টার ফ্রম মানকাছার ইন্ডিয়া টু বাংলাদেশ। সেইটো আমাৰ বিকজ অফ কোভিড আপোনাৰ লাষ্ট 2-3 ইয়াৰ্ছ সেইটো বন্ধ আছিলে আৰু আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আসাম আমি থেংক ইউ দিব বিচাৰিছোঁ বিং পাৰ্ট অফ দ্য এডমিনিষ্ট্ৰেশ্যন আৰু মানকাছাৰ বাসী হিচাপে যিহেতু আমাৰ ট্ৰেড অলৰেডি আমাৰ ষ্টাৰ্ট হৈছে এতিয়া আৰু আমাৰ ইন ফিউচাৰ আমাৰ এক্সপৰ্ট ইম্পৰ্টাৰ্ছ পেচেণ্টছ বা আমাৰ স্মল পেটি বিজনেছমেন তেওঁলোকেও অহা যোৱা কৰিব পাৰিব আৰু খুব সম্ভৱ চবৰ কাৰণে এইটো এটা লাভদায়ক প্ৰপ'জিশ্যন হ'ব কালচাৰেল এক্সচেঞ্জ হ'ব আৰু যিহেতু আজি ৰিঅপেনিং হ'ল এইটো আপোনাৰ ইয়াৰ দায়িত্বটো আপোনাৰ মেইনলি আমাৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচক দিয়া হৈছে। ইয়াত কিছুমান আপোনাৰ টেকন'লজিকেল নিডছ থাকে আৰু কিছুমান মেন পাৱাৰ ৰিকুৱাৰমেণ্ট আছে। সদ্যহতে আপোনাৰ এজন ASI ৰেংকৰ ষ্টাফ তেওঁক ষ্টেচন কৰা হ'ব আৰু আমাৰ যোন আমাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ DSP আছে তেওঁ অভাৰঅল ইনচাৰ্জ হ'ব আৰু ইন ফিউচাৰ উইদিন এ স্পেন অফ এৰাউণ্ড 1 month আমাৰ এজন DSP ৰেংকৰ অফিচাৰ আৰু এডিশ্যনেল ষ্টাফ ইয়াত ষ্টেচন হোৱাৰ আমাৰ খবৰ পাইছোঁ বাট কনফাৰ্মেশ্যন পোৱা নাই এতিয়ালৈ। প্লাছ অলপমান টেকন'লজিকেল কিছুমান ৰিকুৱাৰমেণ্ট আছে আমি যোগাযোগ কৰি আছোঁ পুলিচ ডিপাৰ্টমেণ্টে খুব সম্ভৱ উইদিন এ মান্থ সব শ্বৰ্ট আউট হৈ যাব লাগে। এইটো আবদাৰ আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো খুলিব লাগে। আপোনালোকে জানে অসমৰ অকল দুটাই পাৰাপাৰ কেন্দ্ৰ এটা কৰিমগঞ্জ আৰু এটা আমাৰ মানকাছাৰ। কৰিমগঞ্জৰটো পিছত খুলিলে কিছুদিন আগত খুলিছে কিন্তু আমাৰ গোটেই উত্তৰ অসম মধ্য অসম নামনি অসম গোটেই মানুহখিনি হয় ত্ৰিপুৰা হৈ যায় নহ'লে আমাৰ কলকাতা বেংগল হৈ যায় কেতিয়াবা কোনোবা মেঘালয় হৈও যায়। এতিয়া প্ৰশ্নটো হৈছে যে আমাৰ এই পাৰাপাৰ কেন্দ্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ। এটা সময়ত মানুহ মংগলদৈৰ মানুহ নলবাৰীৰ মানুহ বিভিন্ন ঠাইত গুৱাহাটীৰ মানুহ ইফালেদি আহিছে আজি সেইখিনি মানুহখিনি ইফালেদি নাহে। তো এতিয়া আমাৰ প্ৰশ্নটো হৈছে এই পাৰাপাৰ কেন্দ্ৰটো মই এছেম্বলিত তিনিবাৰকৈ উত্থাপন কৰিছোঁ ইষ্ট এক্ট পলিচিক দৃষ্টি আকৰ্ষণ কৰিছোঁ তাৰপিছত মাননীয় মুখ্যমন্ত্ৰীটো আনচাৰ দিছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আনচাৰ দিছে কিন্তু কাম হৈ থকা নাছিল আৰু AADCৰ ফালৰ পৰা তেখেতসকলে কৈছে আমাৰ সকলো কাম শেষ। যোৱা 12 তাৰিখে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ কৰিছিলোঁ আৰু আমাৰ HM ৰোড আৰু এইটো বিষয়লৈ মই গৈছিলোঁ আৰু এইটো লগে লগে মোৰ HM ৰোডটো SOPDত দিছে আৰু লগে লগে আমাৰ পাৰাপাৰ কেন্দ্ৰটো তেখেতে কৈছে যে মই DO লেটাৰ এটা দিব লাগে মই দিয়াই দিম। মই মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি এটা DO লেটাৰ দিলেই হৈ যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু মই 12 তাৰিখে কৈছোঁ আৰু 18 তাৰিখে লেটাৰ আহিছে। ইমান তৎকালীনভাৱে আমাৰ এই কামটো সম্পূৰ্ণ হ'ল আৰু এইটো আমি আজি মানকাছৰবাসীৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে এই পাৰাপাৰ কেন্দ্ৰটো আকৌ মুকলি হ'ল। ইয়াৰ জৰিয়তে প্ৰতিটো ছাত্ৰ প্ৰতিটো ব্যৱসায়ী প্ৰতিটো টুৰিষ্ট প্ৰতিটো মেডিকেল টুৰিষ্ট যিবিলাক থাকিব সকলো মানুহ বেনিফিটেড হ'ব। মই ভাবোঁ এইটোৰ যদি আমাৰ মানকাছৰ দিনে দিনে চব বস্তুৰ পৰা অৱহেলিত হৈ আছে মানকাছৰ ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অৱহেলিত হৈ আছে মানকাছৰ সকলো ক্ষেত্ৰতে বহুতখিনি পিছ পৰি গৈ আছে। এই চেণ্টাৰটো খুলি দি মই মানকাছৰবাসীক যিটো মোৰ প্ৰতি আশা প্ৰত্যাশা তেখেতসকল আছিল এইটো পূৰণ হ'ল। অহা দিনত যাতে এইটোৰ জৰিয়তে মানকাছৰবাসীৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী আহে মানকাছৰবাসী যে অৰ্থনৈতিকভাৱে শক্তিশালী এটা অৱস্থানত যায় তাৰ কাৰণে মই আশা ৰাখিছোঁ। মানকাছাৰ LC পোৰ্ট যোনটো লেণ্ড পোৰ্ট যোনটো এইটো ইমিগ্ৰেশ্যন ছাইডটো বন্ধ হৈ আছিলে বন্ধ থকাৰ কাৰণে আমি বিশেষকৈ ব্যৱসায়ীসকল বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এইটো খোলাৰ কাৰণে আমি ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মোটামুটি আমাৰ মানকাছাৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যনৰ পৰা 10ৰ পৰা 15 বাৰ আমি প্ৰেছ মিট দিছোঁ। ৰাজ্যপালৰ তাত গৈছোঁ CM ছাৰৰ তাত গৈছোঁ আমাৰ প্ৰাক্তন MLAক লগত লৈ আমি CM ছাৰৰ লগত বাৰে 2-3 বাৰমান কণ্টেক্ট কৰিছোঁ। আমাৰ লোকেল MLAও বহুত সহায় কৰিছে। আজি সুদীৰ্ঘ 3 বছৰৰ পিছত যেতিয়া ইমিগ্ৰেশ্যনটো আজিৰ পৰা খুলি দিলে যাৰ কাৰণে আমি নথৈ আনন্দিত আৰু আমি এক কথাত আমাৰ সংস্থাৰ পৰা প্ৰাক্তন MLA বৰ্তমান MLA মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিহেতু এক্সপৰ্ট ইম্পৰ্ট ইফালেদি পৰাদমে চলি আছে আপোনালোকে জানে সবেই সৰ্বজনবিদিত। যেতিয়া ইমিগ্ৰেশ্যনটো খোলা থাকে তেতিয়া ইণ্ডিয়াৰ পৰা যেতিয়া বাংলাদেশ যায় বাংলাদেশৰ পৰা যেতিয়া আমাৰ ইণ্ডিয়াত আহে এইটো ইণ্ডিয়া গভৰ্ণমেণ্ট বাংলাদেশ গভৰ্ণমেণ্ট এটা টেক্স পায় তাৰ বাদেও এক্সপৰ্ট ইম্পৰ্ট
য'তেই নচলক কিয় চলাৰ লগে লগে ৰানিং থকা ইমিগ্ৰেশ্যন ৰানিং থাকিলে তেতিয়া যিকোনো এটা নতুন নতুন বিজনেছত মানে আমি ষ্টাৰ্ট কৰিব পাৰোঁ আমি লগে লগে যাব পাৰোঁ সিহঁতে আহিব পাৰে আমি বহি আলোচনাৰ মাধ্যমেৰে সেই বিজনেছটো ষ্টাৰ্ট কৰিব পাৰোঁ বিজনেছ ষ্টাৰ্ট কৰা মানে লোকেলিটিৰ ওপৰত নিৰ্ভৰ কৰে লোকেল মানুহ লোকেল জীৱন দোকানপাট হোটেল যিবোৰ চলি আছে চবেই এটা বিজনেছৰ ওপৰত নিৰ্ভৰ কৰে যাৰ কাৰণে লোকেল মানুহ যিমান আছে চবে আমাৰ ওপৰত আশা কৰি থাকে যে নতুন বিজনেছ এটা খুলিব ইমিগ্ৰেশ্যনৰ মানুহ অহা যোৱা কৰিব বজাৰটো ভাল হ'ব লোকেল মানে আনএমপ্লয়েড ইউথ যিবোৰ আছে সিহঁতে সেইবোৰ কামত এংগেজ হ'ব লেবাৰৰ পৰা আৰম্ভ কৰি কোৱাৰী মালিকলৈকে চবেই ইয়াত এংগেজ হৈ থাকে চবেই এটা আশা কৰি থাকে যাৰ কাৰণে ইমিগ্ৰেশ্যনটো খুলি দিয়াৰ কাৰণে আমি নথৈ আনন্দিত লগতে আমি সংস্থাৰ পৰা বিশেষভাৱে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ হ্যাঁ পারফিউম থেকে আমি বহুত আসলে আনন্দিত হলো আমি ইয়াৰ কাৰণে বহুত ট্ৰাই কৰি আছোঁ বহুত দিনৰ পৰা এতিয়া আমাৰ ডিচি ছাৰ আছিল পানেশ্বৰ তাৰপিছত এই পল্লৱী চৰকাৰ সিহঁতক আমি বহুতবাৰ মেম'ৰাণ্ডাম দিছোঁ চিঠি দিছোঁ আৰু ৰিমাইণ্ডাৰো দিছোঁ প্লাছ আমি চি এমকো লিখিছোঁ তাৰ বাদেও আমি বহুবাৰ ৱেব মিডিয়াত এইবিলাক দিছোঁ যে আমাৰ এইটো কৰিব লাগে মানে আমাৰ বিজনেছৰ অসুবিধা হৈ আছে বা ষ্টুডেণ্টৰ অসুবিধা হৈ আছে বহুবাৰ দি আছে প্লাছ আমি দিল্লীলৈও লিখিছোঁ বহুতবাৰ নেক্সট আমি বাংলাদেশ গ'লোঁ যে আমাৰ মিটিং হ'ল বাংলাদেশত তাতেও আমি এইটো উত্থাপন কৰিছোঁ সেইদিনা আজি খোলা এইটো অৰ্ডাৰ হোৱাৰ পৰা আমি বৰ মানে আনন্দিত হ'লোঁ খুব ভাল লাগিলে এতিয়া যে সোনকালে আমি যাব পাৰোঁ বা অৰ্ডাৰ কৰিব পাৰোঁ সেইটো ব্যৱস্থা কৰি দিম অহা যোৱা কৰাৰ পিছত আপোনালোকৰ কেনেধৰণৰ সুবিধা হ'ব বুলি ভাবে কেনেধৰণৰ আপোনালোকৰ সুবিধা হ'ব এইটো খুলি দিয়াৰ ফলত হা কেনেধৰণৰ সুবিধা লাভ কৰিব তেখেতে আমাৰ বিজনেছৰ সুবিধা হ'ব আমাক বিজনেছৰ কাৰণে যাব লাগে মাহে মাহে যাব লাগে আমি যাব নোৱাৰোঁ আমাৰ বহু দূৰ ঘূৰি যাব লাগে আমাৰ বিজনেছৰ বহুত প্ৰব্লেম হয় কিন্তু আমাৰ 10 মিনিট 15 মিনিটৰ ৰাস্তা এতিয়া আমাৰ এটা সুবিধা হ'ব বিজনেছটো ভাল হ'ব ছাত্ৰ ছাত্ৰীও যাব প্ৰায় ছাত্ৰ ছাত্ৰী কিংবা ৰিলেটিভ যাব পাৰিব অহা যোৱা কৰিব পাৰিব সিহঁতেও বিজনেছৰ কাৰণে আহিব বাংলাদেশৰ ইম্পৰ্টাৰবিলাক ইয়াতে আহিব বিজনেছৰ কাৰণে আমিও যাম সুবিধা হ'ব আমাৰ ৰাইজৰ বাবে কিমান দিন পিছত আন্তঃৰাষ্ট্ৰীয় গেটখন মুকলি কৰি দিয়ে এইটো অনুমান 3 বছৰ হ'ব লাগিব 2020 পৰা লকডাউনৰ পিছৰ পৰা এতিয়া কিমান দিন পিছত মানুহ অহা যোৱা কৰিব পাৰে এতিয়া দিলে এতিয়া অৰ্ডাৰ পালে কেতিয়া দিয়ে এতিয়া আমাৰ ইমিগ্ৰেশ্যনৰ যেতিয়া বস্তুবিলাক এতিয়া ৰেডি হোৱা নাই এইবিলাক সহজে সময় লাগিব নেকি সিহঁতে কোৱা মতে বিচাৰে কোৱা মতে আপোনাৰ 7-8 দিন লাগিব লাগে যিহেতু আপোনালোকে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল গেটখন খুলি দিয়াৰ হ্যাঁ অৱশেষত খুলি দিলে আপোনালোকক কেনেকুৱা লাগিছে মানে আপোনালোকৰ যেহেতু আমি তো বিৰাট নথৈ আনন্দিত হৈছোঁ আমি খুব ভাল লাগিছে যে আমাৰ বিজনেছবিলাক সুবিধা অহা যোৱা কৰিব পাৰিম লাগিলে বিজনেছৰ অসুবিধা হ'লে আমি ৰাতিপুৱা গৈ আবেলি ঘূৰি আহিব পাৰিম বা এসপ্তাহ পিছত যাব পাৰিম আমি কিবা অসুবিধা হ'লে আমি যাব পাৰিম বিশেষকৈ মানকাছৰৰ মানে কিমান মানে লাভ হ'ব মানে কেনেকুৱা ধৰণৰ মানকাছৰত মানে লাভ বহুত হ'ব যে আৰ্থিকভাৱে কেনেকুৱা আৰ্থিকভাৱে বিজনেছ ভাল হ'ব আৰ্থিক লাভ হ'ব চবে অহা যোৱা কৰিব মানুহ যে আমি যাওঁ বাংলাদেশৰ আমাৰ পৰা ভ্ৰমণ টেক্স লয় সিহঁতে যেতিয়া আহিব আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে এটা টেক্স পাব এটা মানকাছৰ স্থানীয় ৰাইজৰ মানকাছৰ ষ্টেচন আহিলেও অসুবিধা হ'ব বহুতো যাব নোৱাৰে বহুতো যাব নোৱাৰে অপেনিং হোৱাত আমি বহুত আনন্দিত হৈছোঁ আজি 2020 পৰা বন্ধ থাকাতে আমি বহুত কষ্ট কৰিলোঁ আৰু বাংলাদেশ আমাৰ যাবই লাগে যিহেতু আমি এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰোঁ আৰু সেই চেংৰা বান্ধা হৈ যাব লাগে নহ'লে ডালু হৈ যাব লাগে ইয়াতে আমাৰ বহুত সময় নষ্ট হ'ল আৰু বহুত কষ্ট হ'ল আৰু যি কি নহওক আজি ৰিঅ'পেনিং হোৱাত আমি বহুত ভালে পাইছোঁ চৰকাৰে আমাক অলপ যিখিনি অৰ্ডাৰ দিছে সেইখিনি লৈ আমি সন্তুষ্ট আৰু আগতে ভাবিছোঁ আমি ইয়াত আমাৰ ইয়াৰ পৰা চবে যোৱা অহা কৰিব আমাৰ ইয়াত সুবিধা হ'ব আমিও যাব পাৰিম গোটেই অসমৰ মানুহে যাব পাৰিব গোটেই অসম তথা ইণ্ডিয়ান মানুহে যাব পাৰিব যিহেতু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ যাতে আমাৰ সুবিধা হয় সেইখিনি আমি আপোনালোকে ইয়াৰ আগত কেনেকৈ কৈছিল ইয়াৰ আগত 2000 বন্ধ হোৱাৰ পাছত 2000 আগততো খোলাই আছিল
কিন্তু 2000 বন্ধ হোৱাৰ পাছত আমি বহুত কষ্ট কৰিলোঁ। কলকাতা হৈ গ'লোঁ, চেংৰাবান্ধা হৈ গ'লোঁ, আৰু এইফালে আগৰতলা, বহুত দূৰ দূৰ যাব লাগে। তাতে আমাৰ বহুত লছ হ'ল। এক্সপৰ্টাৰ ইম্পৰ্টাৰ যিসকলে বিজনেছ কৰে, এক্সপৰ্ট ইম্পৰ্ট, বিশেষকৈ সিহঁতৰ বেছি লছ, আৰু ষ্টুডেণ্টৰো লছ। আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী আছে যিহঁতে মেডিকেল কলেজত পঢ়ে, যাব লাগে বহুত দূৰ ঘূৰি। ল'ৰা ছোৱালীবিলাকৰ আৰু বেছি অসুবিধা হয়। যিখিনি হওক, আজি হোৱাত আমি ভালে লাগিছে, আৰু আমাৰ ইয়াৰ মানুহ বহুত সুবিধা পাব বুলি আশা কৰোঁ। ইয়াৰ পৰা ঢাকা মোটামুটি 250 মান হ'ব, 250 কিলোমিটাৰমান হ'ব। ইয়াৰ 6 ঘণ্টামান লাগিব। তেতিয়াতো 2-3 দিন লাগিছে। ইয়াৰ পৰা কোচবিহাৰ গৈ এদিন থাকিব লাগিছে, পাছত চেংৰাবান্ধা গৈ আৰু যদি সোমাব পাৰিছোঁ তেতিয়াহ'লেতো যাব পাৰিম। নাইট চুপাৰত যাব লাগে, তাৰ পৰা বা ট্ৰেইনে যাব লাগে। ঢাকা পাওঁতে 2 দিনমান লাগি যায়। আৰু কলকাতা হৈ গ'লেও বহুত টাইম লাগি যায়। তাতে ফ্লাইটতো যোৱাৰ সুবিধা আছে, কিন্তু বহুত টকাৰ খৰচ হয়। সকলোৰে ইমান খৰচ কৰা আৰু